Hello everyone and welcome to my channel. আজি মই এখন কিতাপ পঢ়ি আছিলোঁ। কিতাপখন হৈছে BK শিৱানীৰ দ্য পাৱাৰ অফ ওৱান থট। এই কিতাপখন খুব বেছি পাৱাৰফুল, খুব সুন্দৰকৈ লিখা আছে বিভিন্ন টপিকৰ ওপৰত আৰু আল্টিমেটলি গোটেই টপিকবোৰে এটা কথাই কয়, মাষ্টাৰ ইয়ৰ মাইণ্ড টু মাষ্টাৰ ইয়ৰ লাইফ। আপুনি যদি মনটোক কণ্ট্ৰল কৰি ল'ব পাৰে তেনেহ'লে জীৱনটোকো কণ্ট্ৰল কৰি ল'ব পাৰিব, জীৱনটোকো নিজে বিচৰা ধৰণে গঢ়ি তুলিব পাৰিব। ইয়াৰ পৰা এটা টপিক আজি লৈছোঁ যিটো কথা আজিৰ জীৱনত আমাৰ লগত খুব বেছি মিলে। টপিকটোৰ নামটো তেওঁ এনেধৰণে লিখিছে, কেন ডিষ্ট্ৰেকশ্যনছ হেল্প ইউ হিল। ইয়াৰ মিনিংটো মই ভালকৈ পঢ়িলে আপুনি বুজি পাব। ইয়াত লিখিছে, বাই এণ্ড অফ দ্য ডে sometimes there is a lot on our mind, thoughts and feelings of stress, fatigue, anger, dissatisfaction, anxiety and so on. মানে দিনটো শেষ হোৱাৰ লগে লগে আমাৰ মাজত বিভিন্ন ধৰণৰ ষ্ট্ৰেছ আহি যায়। দিনটোত ঘটা ঘটনাবোৰক লৈ আমাৰ কিছুমান নেগেটিভ চিন্তা আহি যায়, আমি ষ্ট্ৰেছত যাওঁ, এংজাইটিত যাওঁ, ডিছছেটিছফেকশ্যন থাকে। আৰু সেই বস্তুবোৰ অহাৰ লগে লগে আমি কি কৰোঁ, আমি ভাবোঁ যে ইনষ্টেণ্টলি হিলিং মানে কি বুলি বুজোঁ, ইয়াৰ পৰা আমাৰ মনটোক আঁতৰাই নিয়া বুলি বুজোঁ, যে কেনেধৰণে ইয়াক ইগন'ৰ কৰোঁ আৰু কেনেধৰণে আমি নিজে অলপ মনটো লাগিল কেনেধৰণে আমি ভাল কৰিব পাৰোঁ। টু ফিল বেটাৰ, ইয়াত লিখিছে যে টু ফিল বেটাৰ আমি কি কি সঁজুলি লওঁ, কি উপায়বোৰ লওঁ। হয়তো নেটফ্লিক্স চালোঁ, টিভিটো অন কৰিলোঁ, মোবাইলত ৰীল চালোঁ, নহবা কিবা এডিকশ্যনত গ'লোঁ, পাৰ্টিত গ'লোঁ, নহবা শ্বপিং কৰিলোঁ। সেই যে ডিষ্ট্ৰেক্ট হ'লোঁ, সেই থটছ এণ্ড ফিলিংছবোৰৰ পৰা যে আঁতৰি আহিলোঁ, তাৰ মানে আমি ভাবোঁ যে আমি হিল হ'লোঁ, আমি সেইখিনি আমাৰ মাজৰ পৰা নোহোৱা হ'ল। কিন্তু কথাটো তেনেকুৱা নহয়। তেওঁ সেইটোৱে লিখিছে। তেওঁ কৈছে, টুডে উই হেভ so many distractions at our disposal that we easily shift from one to the next. আমি খুব সহজে তাৰমানে এটাৰ পৰা আনটোলৈ গুচি যাব পাৰোঁ। আৰু এই সময়ত তাৰমানে কিছুমান আমাৰ ৰিফ্লেকশ্যনৰ প্ৰয়োজন হয়। আচলতে আমি সঁচাকৈ এইটো হিল কৰিছোঁ জানো, সেই ৰিফ্লেকশ্যনৰ কাৰণে তেওঁ 3টা কথা কৈছে। ইয়াত কৈছে, when did you last sit with yourself for 15 minutes doing nothing? আপুনি কেতিয়া বাৰু শেষৰবাৰৰ বাবে 15 মিনিট নিজৰ লগত বহিছে একো নকৰাকৈ। একো নকৰাকৈ মানে কমফৰ্টেবলি বহা মানে কৈছে যে টিভি, মোবাইল, এডিকশ্যনছ বা কোনো ধৰণৰ বেলেগ কথা নথকাকৈ কেনেধৰণে অকলে কমফৰ্টেবল হৈ বহিছেনে। আৰু থাৰ্ডটো কৈছে, when you are alone do you feel lonely? যেতিয়া আপুনি সেই সময়ত অকলশৰীয়া আছিলে, অকলে বহিছে, কিন্তু নিসংগতাত ভুগিছে নেকি সেই সময়ত আকৌ? তেতিয়া তেওঁ কৈছে যে being with yourself means being comfortable with the thoughts and the feelings in your mind. আপোনাৰ নিজৰ লগত কমফৰ্টেবল হোৱা মানে হৈছে আপোনাৰ ভিতৰত চলি থকা যিবোৰ চিন্তা, যিবোৰ আপোনাৰ চলি আছে তাৰ লগত কমফৰ্টেবল হোৱা। আৰু এইটো কৈছে যে বহু সময়ত আমাক কোনোবা এজন বন্ধুৱে হয়তো আপলিফ্ট কৰি দিয়ে সেনেকুৱা সময়ত, বা আমিও যদি খুব ভাল ফূৰ্তি মনত থাকোঁ, পিচফুলি থাকোঁ, তেতিয়া কিন্তু আমি অকলে থাকিব পাৰোঁ। যেতিয়া আমাৰ ভিতৰখন পিচফুল হৈ থাকে তেতিয়া আমি অকলশৰে বহিব পাৰোঁ। সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা নহয়, কিন্তু সেই সময়ত আকৌ আমি আনকো আপলিফ্টো কৰিব পাৰোঁ। তো সেইটো কথাই কৈছে। কিন্তু আমাৰ উদ্দেশ্যটো কি? আমাৰ উদ্দেশ্যটো ইম'শ্যনেলি ডিপেণ্ডেণ্ট হোৱা নে ইম'শ্যনেলি ইণ্ডিপেণ্ডেণ্ট হোৱা? সেইটোৱে তেওঁ কৈছে, now we need to do that with ourselves because our goal is to achieve emotional independence. Self-counseling is a valuable skill to master and these are simple steps to do it. তেওঁ কিছুমান ষ্টেপছ দিছে। ছেল্ফ কাউন্সেলিং, নিজে নিজৰ লগত কেনেধৰণে আমি কথা পাতিব পাৰোঁ, কেনেধৰণে আমি কৰিব পাৰোঁ। ইয়াত তেওঁ জাৰ্নেলিঙৰ কথা কৈছে। ইয়াত লিখিছে যে আপুনি আপোনাৰ ভিতৰত চলি থকা যি চিন্তাবোৰ আহি আছে সেইবোৰ লিখি পেলাওক, আৰু লিখি পেলাই ভাবক যে আপোনাৰ এজন বন্ধুক আপুনি কেনেধৰণে ক'ব, সেই চিন্তাবোৰৰ উত্তৰ হিচাপে কেনেধৰণে সেইটোৰ লগত যুঁজিব লাগে বুলি আপুনি বন্ধুক কেনেধৰণে ক'ব, সেইটো আপুনি নিজকে কওক। আৰু থাৰ্ডটো কৈছে যে সেইটো আপুনি বাৰে বাৰে ৰিপিট কৰক, যিহেতু আমাৰ মাইণ্ডে সেইটো বুজিব লাগিব, জানিব লাগিব যে মই সেই পেটাৰ্ণটোৰ পৰা ওলাব বিচাৰিছোঁ। তেওঁ খুব ধুনীয়াকৈ লিখিছে, ডিষ্ট্ৰেকশ্যনছ ডু নট হিল। আমি যে ডিষ্ট্ৰেক্ট কৰি ল'লোঁ, পাৰ্টিত গুচি গ'লোঁ, আৰু নহ'বা আমি শ্বপিঙত গুচি গ'লোঁ, টিভি চালোঁ, নেটফ্লিক্স চালোঁ, মোবাইলটো চালোঁ, সেই ডিষ্ট্ৰেকশ্যনে আচলতে আমাক হিল নকৰে। ইভেন টাইম ডাজন্ট হিল। আমি ভাবোঁ যে টাইম ইজ এ বিগ হিলাৰ, কিন্তু এইটো কেতিয়াও নহয়। টাইমেও কেতিয়াও আমাক হিল নকৰে। ইফ ইউ ক্ৰিয়েট ইয়ৰ ইম'শ্যনেল ওনছ, যদি আপুনি আপোনাৰ সেই ইম'শ্যনেল ঘাঁহখিনি
আপুনি যদি ক্ৰিয়েট কৰিছে তেতিয়াহ'লে আপোনাৰ হাততে সেই হিলিং পাৱাৰটো আছে, আপুনি তাক হিল কৰিব পাৰিব। ইয়াত খুব ধুনীয়াকৈ এটা লাইন লিখিছে, এন ইম'চনেল wound ইজ caused by wrong thoughts। আমাৰ ভুল চিন্তা ধাৰণাৰ বাবেহে সেই ইম'চনেল পেইনটো আমাৰ হয়। ইট কেন বি হিল উইথ এ ৰাইট থট। তাত থটটোক শুদ্ধ কৰি ল'লে, চিন্তাটো শুদ্ধ কৰি ল'লে আমাৰ সেই ইম'চনেল ওনটো, সেই ভিতৰৰ ঘাঁহখিনি শুকাই আহে। ফৰ ইনষ্টেঞ্চ, আই এম গুড ফৰ নাথিং। আমি যদি নিজৰ মনৰ ভিতৰত তেনেধৰণে কৈ আছোঁ, তাক সলাব কৈছে। তাত তেওঁ কৈছে যে এনেধৰণে কওক, আই এম এ পাৱাৰফুল চ'ল হু কেন ডু এনিথিং আই ডিচাইড টু। তো ইয়াৰ কথাখিনি এনেকুৱাই যে থট এটাই আমাক আচলতে, শুদ্ধ থট এটাই আমাক হিল কৰিব পাৰে, ৰং থট এটাই আমাক আকৌ কি কৰিব পাৰে, আমাক ছাফাৰিঙলৈ নিব পাৰে। চ' অনলি দ্য থট মেটাৰ্ছ। গতিকে এনেকুৱা ধৰণৰ যদি আৰু আপুনি শুনিব বিচাৰে, জানিব বিচাৰে কিতাপখনৰ পৰা, মোক কমেণ্ট কৰি জনাব। মই আপোনালৈ তেনেকুৱা ধৰণৰ নতুন ভিডিঅ' এটা লৈ আহিম। থেংক ইউ ছ' মাছ।